এই ঠাইখনৰ নাম হ'ল যে ধুবুৰী জিলাৰ চাপৰ মিউনিচিপালিটি বৰ্ডৰ অন্তৰ্গত ৮,০০০ নং ৱাৰ্ড। এতিয়া কথাটো হ'ল যে আপোনালোকে ইতিমধ্যে গম পাইছে আজি কিছুদিনৰ পৰা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষেৰে ফ'ৰ লাইন বনোৱাৰ কাৰণে বা তেওঁলোকে ইতিমধ্যে বিভিন্ন ধৰণৰ ছাৰ্ভে কৰি আছে। আৰু এই ছাৰ্ভে কৰাৰ ক্ষেত্ৰত আমি দেখা পাইছোঁ প্ৰত্যক্ষভাৱে যে নেশ্যনেল হাইৱেৰ যি অথৰিটি আপোনাৰ GM জেনেৰেল মেনেজাৰ আৰু আমাৰ মাননীয় চাপৰ চক্ৰ বিষয়া মহোদয় তেখেতও আছে জড়িত, আমি দেখা পাইছোঁ, আৰু মণ্ডলসমূহো আছে। ইয়াৰ পিছত আমি দেখা পাইছোঁ যে এই ১ নং ৱাৰ্ডৰ ৮,০০০ নং ৱাৰ্ডৰ যিখিনি গাঁৱৰ মানুহ আছে, এই অঞ্চলৰ মানুহখিনি আছে, মানুহখিনিৰ প্ৰায়বোৰ মানুহ দুখীয়া মানুহ, তেওঁলোকৰ ঘৰবিলাক পৰিছে। এই ক্ষেত্ৰত আমাৰ মাননীয় জিলা উপায়ুক্ত মহোদয়ৰ লগত যোগাযোগ কৰা হ'ল। তেখেতে আশ্বাস দিছে যে মানুহখিনি ঘৰখিনি যাতে নপৰে, এই ক্ষেত্ৰত আশ্বাস দিছে, আৰু তেখেতে ফিজিকেলি ইয়াতে আহি ৰাইজৰ লগত দেখা কৰিছে। আমি খুব ৰাইজে অতি আনন্দিত। আৰু এই ক্ষেত্ৰত আমি ক'ব বিচাৰিছোঁ, আৰু বাকী এই সহযোগ কৰাখিনিৰ ক্ষেত্ৰত আমাৰ প্ৰাক্তন বিধায়ক অশোক কুমাৰ সিঙিদেৱ তেখেতক ভালেখিনি সহায় কৰিছে। আমি ৰাইজে ধন্য হৈছোঁ, তেখেতক ধন্যবাদ জনাইছোঁ। আমাৰ মাননীয় উপায়ুক্ত মহোদয়ক তেখেতক আমি ধন্যবাদ জনাইছোঁ ৰাইজৰ তৰফৰ পৰা। কিন্তু আমি দেখিব পাইছোঁ যে এই ক্ষেত্ৰত মাননীয় উপায়ুক্ত মহোদয় ছাৰ ইয়াত আহি তেখেতে বাৰম্বাৰ কৈছিল যে মানুহখিনি ঘৰ যাতে নাভাঙে, ৰাস্তাৰ যিটো উত্তৰ ছাইড বুলি কোৱা হয়, সেই উত্তৰ ছাইডত তেখেতসকলৰ সাজ মাটি আছে, তেখেতসকলৰ PWৰ মাটি আছে, তেখেতসকলৰ তাৰ পৰা লওক আৰু এই মানুহখিনিক ৰেহাই দিয়ক। কিন্তু আজি যিটো তেওঁলোকে ফাইনেল ছাৰ্ভে কৰি আছে, এই ক্ষেত্ৰত দেখা পাইছোঁ যে তেখেতসকলে অলপমান এই এটা ছাইডত অলপমান মাটি এৰি দি আহিছে, আৰু বাকী আগৰ দৰে তেওঁলোকে ছাৰ্ভে কৰিছে। তাৰমানে আমাৰ উপায়ুক্ত মহোদয়ৰ ছাৰে যিখিনি কথা কৈছিলে ৰাইজৰ আগত, এইখিনি কাম যিখিনি ছাৰ্ভে কৰি আছে এই মানুহখিনি তেওঁলোকে মানা নাই, গদ্দাৰী হিচাপে কাম কৰি আছে। আৰু এই ক্ষেত্ৰত আমি ৰাইজৰ তৰফৰ পৰা ক'ব বিচাৰোঁ বা এই ক্ষেত্ৰত যে এটা ছাইডত তেওঁলোকে 10 মিটাৰ লোৱা নাই আৰু আনটো ছাইডত তেওঁলোকে প্ৰায় 32 মিটাৰ লৈছে। এই ক্ষেত্ৰত আমি দেখা পাইছোঁ কিছু অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত সম্পৰ্ক ৰাখি ওপৰ মহলৰ যি অফিচাৰসমূহ ইয়াতে যিবিলাকসমূহ ইয়াতে ছাৰ্ভে কৰি আছে, দায়িত্বত আছে তেওঁলোকৰ হয়তো এটা মোটা অংকৰ মাজত তেওঁলোকে ইয়াতে মানে খেলি মেলি কৰি আছে। মাননীয় চাপৰৰ যিজন চক্ৰ বিষয়া আছে তেখেতেও আমাৰ আশ্বাস দিছিলে, তেখেতে আমাৰ হৈ কাম কৰিছে বুলি আমি ভাবোঁ। কিন্তু এতিয়া দেখিছোঁ তেখেতেও এটা কথাই কৈ আছে, খুৰ মিলাই কৈ আছে যে তেওঁলোকৰ যিটো প্ৰচেছ, তেওঁলোকৰ যিটো টেকনিকেল প্ৰব্লেম সেইমতে চলি আছে। এতিয়া মই একো ক'ব নোৱাৰোঁ। মাননীয় GM ছাৰক আমি কৈছোঁ, বাৰম্বাৰ কৈছোঁ, নেশ্যনেল হাইৱেৰ GM ছাৰক আমি বাৰম্বাৰ কৈছোঁ যে ছাৰ এইটো কেনেকুৱা কৰি আছে, এইটো কেনেকুৱা ধৰণৰ কাম হৈ আছে, আপোনালোকে এটা ছাইড কিয় ল'লে। আমাৰ মাননীয় উপায়ুক্ত মহোদয় ছাৰে বাৰম্বাৰ কৈছে যে আপোনালোকে এইটো ছাইড নল'ব, দুটা ছাইডৰ পৰা লওক, যিমানখিনি পৰা যায় ঠেলি দিয়ক। এইপিনে তেওঁলোকে 1 ইঞ্চি ঠেলা নাই এইপিনৰ পৰা, কাৰণটো কি? তাৰমানে মোটা অংকৰ ইয়াতে থকাটো ফাইনেল বুলি আমি সন্দেহ কৰিছোঁ। বৰ্তমান যিসকল বিভাগীয় কৰ্তৃপক্ষে ইয়াতে কাম কৰি আছে, এই নেশ্যনেল হাইৱেটো অথবা ফ'ৰ লাইনৰ কাৰণে যিটো কাম কৰি আছে, ছাৰ্ভে কৰি আছে, এই ছাৰ্ভে কৰা যিসকল অফিচাৰ আহিছে, যিসকল বিষয়ববী আহিছে, তেওঁলোকে কিন্তু আমাৰ মাননীয় উপায়ুক্ত মহোদয়ে যিখিনি কথা কৈছিলে সেই আইনটো তেওঁলোকে মানা নাই। আমি দেখা পোৱা নাই ৰাইজে অৱগত। অকণমান এটা ঠাইত অকণমান তেওঁলোকে কাম কৰিছে, বাকী যে গাঁৱৰ কথাখিনি যে তেখেতে কৈছিলে, ছাৰ্ভে কৰিছিলে, এই ১ নম্বৰ ৱাৰ্ডত যিখিনি ছাৰ্ভে কৰিছিলে যে ঘৰবিলাক যাতে নপৰে, এই ক্ষেত্ৰত তেওঁলোকে এতিয়া আৰু সেইবোৰ আওকাণ নকৰে। আজিৰ পৰা নহয়, প্ৰায় ২০০০ চনৰ পৰা তেওঁলোকে মাপজোপ কৰি আছে। আজি কৈ আছে সেইপিনে বাঢ়িব, আজি কৈছে সেইপিনে বাঢ়িব। তাৰমানে কি? আপোনালোকে এটা কথা আপোনালোকেও বুজি পাব যে যিহেতু কিছুমান অনুষ্ঠান প্ৰতিষ্ঠান আছে, নাম ভাঙি কোৱাটো উচিত নহয়, হয়তো তেওঁলোকৰ ক্ষতি হোৱাৰ কাৰণে আজি তেওঁলোকে এইপিনে ঠেলি দিছে, অংকৰ মাজত এটা মোটা অংকৰ মাজত ঠেলি দিছে। আজি এইপিনে আহিছে, হয়তো এইবাৰ ঠেলি দিছে। কিন্তু আমি দেখা পাইছোঁ এইটো লাইনত কোনো ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান নাই। গতিকে সাধাৰণ ৰাইজে ইয়াত বসবাস কৰি আছে, ঘৰ বান্ধি আছে। এটা ছাইডত আপোনালোকে তেওঁলোকে সাজ মাটি এৰি তেওঁলোকে আকৌ ইমান তেওঁলোকে পইচা ভৰিব লাগিব, চৰকাৰে পইচা ভৰিব লাগিব, ক্ষতিপূৰণ দিব লাগিব মাটিৰ। এইপিনে মাটি নিয়াৰ কাৰণটো কি? আমি সেইকাৰণে ক'ব বিচাৰিছোঁ, এই অঞ্চলৰ ৰাইজে একত্ৰিত, এই গাঁওখনৰ অন্তত বিশেষভাৱে আমি ক'ব বিচাৰোঁ, গাঁৱৰ ৰাইজখিনি ক'ব বিচাৰিছোঁ যে মাননীয় উপায়ুক্ত মহোদয়ক আমি দুনাই অনুৰোধ কৰিছোঁ যে এই যিটো ছাৰ্ভে চলি আছে, আজিৰ দিনটোত যি ছাৰ্ভে চলি আছে, ইয়াতে আমি খেলি মেলি দেখা পাইছোঁ, হয়তো কিবা এটা লেনদেনৰ হয়তো হ'বও পাৰে। গতিকে মাননীয় উপায়ুক্ত মহোদয়ে আমি অনুৰোধ কৰিছোঁ, আমি কাবৌ কৰি কৈছোঁ যে আকৌ এইটো ৰিছাৰ্ভে হ'ব লাগে, নহ'লে আমি অন্যথা কি কৰিব লাগিব? ৰাজপথত গৈ বহিব লাগিব, আইনৰ ওচৰত যাব লাগিব। আমি ৰাইজে বহি থাকিব নোৱাৰোঁ, কাৰণ ইয়াত তেনেকুৱা ধৰণৰ অট্টালিকা বনোৱা মানুহ নাই। দুখীয়া মানুহবিলাকে ঘৰ বাৰী বনাইছে, তেওঁলোকৰ মাটিৰ ব্যৱস্থা আৰু অন্য ঠাইত যে যাব মাটিৰ ব্যৱস্থা নাই।
গতিকে আমি মহোদয়ক কৈছোঁ যে আপুনি যিখিনি কাম কৰিছে ৰাইজৰ কাৰণে ভাল কাম কৰিছে, আমি অতি আনন্দিত। দুনাই যাতে আপোনালোকে চাৰ্ভে কৰি যাতে এইটো মানুহখিনিক যাতে এটা সকাহ দিয়ে, এইটোৰ কাৰণে আমি মহোদয়ৰ ওচৰত আমি অনুৰোধ জনাইছোঁ, চিন্তা কৰিছোঁ আমি ৰাইজে। নহ'লে এই এটা ৰাস্তাক ইমান দিন চাৰ্ভে কৰিব নালাগে, আৰু এইপিনে অলপ প্ৰেছাৰ পৰিলে সেইপিনে যায়, সেইপিনে অলপ প্ৰেছাৰ পৰিলে এইপিনে যায়। কিন্তু এটাই কথা যে আমাৰ একপিনে আপোনালোকৰ যিটো আপোনাৰ নেশ্যনেল হাইৰোড আছে, একপিনে আপোনালোকৰ প্ৰায় 32 মিটাৰ গ'ল, আৰু আনপিনে আপোনালোকৰ চৰকাৰী মাটি থকাৰ ক্ষেত্ৰতো, খাচ মাটি থকাৰ ক্ষেত্ৰতো, PWৰ মাটি থকাৰ ক্ষেত্ৰতো তেওঁলোকে 10 মিটাৰ কিয় নগ'ল, সেইকাৰণে আমাৰ ৰাইজৰ এটা সন্দেহ হৈছে ইয়াত এটা ধনৰ লেনদেন হোৱা বুলি, যিসকল বিষয়ববী ইয়াত জড়িত হৈ আছে।